টিকেট লাভ কৰাৰ পিছতে আপুনি যোগ্য হ'ব ড্ৰাইভিং লাইচেন্সৰ বাবে হয় যেতিয়াই চাৰ্টিফিকেট লাভ কৰিব আপুনি যোগ্য হ'ব প্ৰতি বছৰে নৱীকৰণৰ বাবে ভৰিব লাগিব অতিৰিক্ত 1000 টকাৰ মাচুল আন্তঃৰাষ্ট্ৰীয় ড্ৰাইভিং পাৰ্মিটৰ মাচুল 1000 টকা লাইসেন্সত আন এটা বাহন শ্ৰেণীত সংযোজনৰ মাচুল মাত্ৰ 500 টকা ড্ৰাইভিং লাইসেন্সৰ উপৰিও দেশত বহুকেইটা নতুন নিয়ম আহি আছে 1 জুনৰ পৰা দ্ৰুত বেগেৰে বাহন চলালে এতিয়াৰ পৰা আপুনি ভৰিব লাগিব 1000ৰ পৰা 2000 টকাৰ জৰিমনা দ্ৰুত গতিৰে বাহন চলালে বাহনৰ মালিকৰ পঞ্জীয়ন কাৰ্ড কৰা হ'ব বাতিল 18 অনুৰ্ধৰ কোনোৱে বাহন চলাইলে ধৰা পৰিলে ভৰিব লাগিব 25000 টকাৰ জৰিমনা